এগৰাকী সাধাৰণ কাৰ্যকৰ্তাৰ পৰা দলৰ শীৰ্ষ পৰ্যায়লৈকে সভাপতি পদলৈকে কেনেকৈ উত্তৰণ হয় তাৰ এই জ্বলন্ত উদাহৰণ ভাৰতীয় জনতা পাৰ্টি। আৰু সেই উত্তৰণ সম্ভৱ কেৱল মাত্ৰ পৃথিৱীৰ সৰ্ববৃহৎ দল ভাৰতীয় জনতা পাৰ্টিৰ নিচিনাহে আভ্যন্তৰীণ আৰু ৰাষ্ট্ৰীয় গণতন্ত্ৰত বিশ্বাস কৰা বিজেপিৰ ক্ষেত্ৰত সম্ভৱপৰ। যোৱাকালি কাৰ্যভাৰ গ্ৰহণ কৰিছে নীতিন নবীন ডাঙৰীয়াই। ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে যোৱাকালি ৪৫ বছৰ ৭ মাহ ২৭ দিনত কনিষ্ঠ সভাপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছে। ইতিহাসত যদি আমি চাওঁ ১৯৮০ চনৰ পৰা আজিৰ তাৰিখলৈকে ভাৰতীয় জনতা পাৰ্টিৰ এই স্বৰ্ণিল ৪৬ বছৰত ১২গৰাকী ৰাষ্ট্ৰীয় সভাপতিয়ে কাৰ্যনিৰ্বাহ কৰিছে। ইয়াৰে ১১গৰাকীয়ে সুকলমে কাৰ্যনিৰ্বাহ সম্পন্ন কৰিছে আৰু নীতিন নবীন ডাঙৰীয়াই যোৱাকালি কাৰ্যভাৰ গ্ৰহণ কৰিছে। বিপৰীতে যদি চাওঁ এই কংগ্ৰেছৰ যোৱা ১৯৮০ চনৰ পৰা ২০২৬ চনলৈকে আজিৰ তাৰিখলৈকে এই ৪৬ বছৰত ৭গৰাকী ৰাষ্ট্ৰীয় সভাপতিয়ে কাৰ্যনিৰ্বাহ কৰিছে, য'ত ভাৰতীয় জনতা পাৰ্টিৰ ১২গৰাকীয়ে কাৰ্যনিৰ্বাহ কৰিছে আৰু প্ৰতিটো ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী ৰাষ্ট্ৰীয় সভাপতিৰ কাৰ্যনিৰ্বাহৰ সময়সীমা হৈছে ৩ বছৰ। এজন সভাপতিয়ে দুবাৰলৈকে সভাপতিৰ পদ অলংকৃত কৰিব পাৰে। সেই হিচাপে এতিয়ালৈকে ১১গৰাকীয়ে সুকলমে সমাপন কৰিছে আৰু যোৱাকালি নীতিন নবীন ডাঙৰীয়াই কাৰ্যভাৰ গ্ৰহণ কৰিছে। কিন্তু এই ৭গৰাকী এই ৪৬ বছৰত কংগ্ৰেছৰ ৭গৰাকী ৰাষ্ট্ৰীয় সভাপতি আৰু এই ৭গৰাকীৰ ভিতৰত এগৰাকী সভানেত্ৰীয়ে ২৪ বছৰ, ছোনিয়া গান্ধী ডাঙৰীয়ানীয়ে ২৪ বছৰ কংগ্ৰেছৰ সভানেত্ৰীৰ আসনখন দখল কৰিছে। অৰ্থাৎ কংগ্ৰেছে এতিয়াও যি গান্ধী পৰিয়ালক লৈ ৰাজনীতি কৰে সেই ৰাজনীতিৰ পৰা বাহিৰ হৈ আহিব পৰা নাই। তাৰে যদি আমি এই ৪৬ বছৰ ১৯৮০ চনৰ পৰা ২০২৬ চনলৈকে এই ৪৬ বছৰৰ ভিতৰত ৩৭ বছৰ কংগ্ৰেছৰ সভাপতিৰ আসনখন অলংকৃত কৰিছিল গান্ধী পৰিয়ালৰ পৰা। ইন্দিৰা গান্ধীয়ে ৫ বছৰ, ৰাজীৱ গান্ধীয়ে ৬ বছৰ, ছোনিয়া গান্ধীয়ে ২৪ বছৰ, ৰাহুল গান্ধীয়ে ২ বছৰ। এই ৪৬ বছৰৰ কেৱল মাত্ৰ গান্ধী পৰিয়ালৰ বাহিৰৰ পৰা ৩গৰাকী সভাপতি হৈছে। সেয়া আমি যদি চাওঁ নৰসিংহ ৰাও ৩ বছৰ আছিল আৰু সীতাৰাম কেশৰী। মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াই যেতিয়া সভাপতিৰ পদ গ্ৰহণ কৰিছিল সেই এষাৰ কথা এতিয়াও মনত আছে যে পূৰ্বৰ কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধী ডাঙৰীয়াৰ আশীৰ্বাদতে সভাপতিৰ পদ অলংকৃত কৰিছে। কিন্তু যোৱাকালি যেতিয়া মাননীয় প্ৰধানমন্ত্ৰীৰ উপস্থিতিত কাৰ্যভাৰ গ্ৰহণ কৰিছিল, মাননীয় প্ৰধানমন্ত্ৰীদেৱে কৈছিলে যে মই এজন সাধাৰণ কাৰ্যকৰ্তা আৰু কাৰ্যকৰ্তা হিচাপে আমাৰ সকলোৰে সন্মানিত আৰু মোৰ বছ এই শব্দটো কৈছিলে যে আমি সদায় সন্মান কৰোঁ সভাপতি, গতিকে সভাপতিয়ে সৰ্বোপৰি আমাৰ দলৰ কাৰণে। আৰু সেইকাৰণে ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ যি প্ৰতীক চিহ্ন পদুম ফুল, এই পদুম ফুলৰ দ্বিতীয়টো পাহে আমাৰ সূচাই আমি আভ্যন্তৰীণ গণতন্ত্ৰত বিশ্বাস কৰোঁ। অৰ্থাৎ ভাৰতৰ গণতন্ত্ৰত এগৰাকী ভোটাৰ বা নাগৰিক হিচাপে আমি যেনেদৰে বিশ্বাস আছে তেনেকৈ ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী কাৰ্যকৰ্তা হিচাপে আমি ভাৰতীয় জনতা পাৰ্টিৰ আভ্যন্তৰীণ গণতন্ত্ৰত বিশ্বাস কৰোঁ। আৰু সেইকাৰণে পদুম ফুলৰ পঞ্চম পাঁচটা পা যি আমাৰ থাকে, যাক আমি পঞ্চনিষ্ঠা বুলি কওঁ, তাৰে দ্বিতীয় পাহে আমাৰ সূচাই আভ্যন্তৰীণ গণতন্ত্ৰ অৰ্থাৎ ইণ্টাৰনেল ডেমক্ৰেচি। কংগ্ৰেছৰ বাবে এয়া নতুন কথা নহয়। স্বাধীনতাৰ লাভ কৰাৰ ঠিক আগত ১৯৪৬ চনৰ কথা, ১৯৪৭ চনত যেতিয়া আমি সংবিধান গ্ৰহণ হৈছিল ভাৰতত, তাত লিখা হৈছিল সকলো নাগৰিকৰ বাবে, প্ৰস্তাৱনাত লিখা হৈছিল সকলো নাগৰিকৰ বাবে সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায়, চিন্তা, অভিব্যক্তি, বিশ্বাস, ধৰ্ম আৰু উপাসনাৰ স্বাধীনতা প্ৰতিষ্ঠা আৰু সুযোগৰ সমতা লাভ কৰিবলৈ এই সংবিধান গ্ৰহণ কৰিছোঁ। সেই সময়ত ১৯৪৬ চনত
যেতিয়া আমাৰ ভাৰতৰ ব্ৰিটিছৰ শাসনত 17খন প্ৰভিন্স ষ্টেট বুলি কোৱা হৈছিল আৰু সেই প্ৰভিন্স ষ্টেটৰ যেতিয়া প্ৰধানমন্ত্ৰীগৰাকী নিৰ্বাচিত কৰাৰ কাৰণে সেই সময়ত কংগ্ৰেছৰ বিভিন্ন ৰাজ্যৰ পৰা সেই 17খন ৰাজ্যৰ পৰা কংগ্ৰেছৰ যি মতদানৰ কাৰণে তেখেতসকলৰ মতদান কৰিছিল সেই 17খন ৰাজ্যৰ ভিতৰত 12খন ৰাজ্যই সপক্ষে মতদান কৰিছিল চৰ্দাৰ বল্লভভাই পেটেলৰ। জে.বি. কৃপণালীৰ সপক্ষে ভোটদান কৰিছিল দুজনে আৰু নেহৰু ভোটদান পাইছিল এটা। আৰু আমি সকলোৱে জানো প্ৰধানমন্ত্ৰী কোন হৈছিল, হ'ব লাগিছিল কোন, হৈছিল কোন। হ'ব লাগিছিল চৰ্দাৰ বল্লভভাই পেটেল আৰু প্ৰধানমন্ত্ৰী হৈছিল কোন, জৱাহৰলাল নেহৰু, যি এটা ভোট পাইছিল, এখন ৰাজ্যৰ সমৰ্থন পাইছিল কংগ্ৰেছৰ সভাপতি পদৰ বাবে। আৰু সেই সভাপতিগৰাকীয়ে পিছত প্ৰধানমন্ত্ৰী পদত নেহৰুৱে আসন গ্ৰহণ কৰিছিল। গতিকে এয়া কংগ্ৰেছৰ কাৰণে নতুন নহয়, কংগ্ৰেছৰ কাৰণে এক চিৰচৰিত প্ৰথা। পৰিয়ালবাদৰ পৰা তেখেতসকল মুক্তি পোৱা নাই। আৰু সেই কংগ্ৰেছৰ লগত যিমানটা ৰাজনৈতিক দল জড়িত হৈ আছে, প্ৰতিটো ৰাজনৈতিক দলে আজিও পৰিয়ালবাদৰ পৰা বাহিৰ হৈ আহিব পৰা নাই। শিৱসেনাত চাওক, তেখেতসকলৰ লগত যি জড়িত হৈ আছে তাত উদ্ধৱ ঠাকৰেৰ পুত্ৰ, এনচিপিত পাৱাৰৰ জীয়েক, আৰজেডিত লালুৰ পুত্ৰ, এছপিত মুলায়মৰ পুত্ৰ, টিএমচিত আমাৰ পশ্চিমবংগৰ টিএমচিত মমতাৰ ভতিজাক, বিএছপিত মায়াৱতীৰ ভতিজাক, ডিএমকেত ষ্টেলিনৰ পুত্ৰ, নেশ্যনেল ফ্ৰণ্টত ফাৰুক আব্দুল্লাৰ পুতেক, জেএমএমত শিৱচৰণৰ পুত্ৰ, পিডিপিত মুফতি মহম্মদৰ জীয়েক। গতিকে পৰিয়ালবাদ, এই পৰিয়ালবাদৰ পৰা কংগ্ৰেছ আৰু কংগ্ৰেছৰ লগত জড়িত এই যাক আমি মিত্ৰজোঁট বা তেখেতসকলৰ লগত জড়িত হৈ আছে, সেই দলসমূহে আজিও পৰিয়ালবাদৰ পৰা বাহিৰ হৈ আহিব পৰা নাই। বিপৰীতে অসমৰ প্ৰেক্ষাপট বা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যদি আমি চাওঁ, ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ যিগৰাকী সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, মাননীয় দিলীপ শইকীয়া ডাঙৰীয়াৰ সাধাৰণ এগৰাকী কাৰ্যকৰ্তা হিচাপে তেখেতৰ আজি ৰাজ্যিক সভাপতি। ঠিক একেদৰে নীতিন নবীন ডাঙৰীয়াই এগৰাকী সাধাৰণ কাৰ্যকৰ্তা হিচাপে বিহাৰৰ ৰাজনীতিৰ পৰা আৰম্ভ কৰি আজি ৰাষ্ট্ৰীয় সভাপতি। গৌৰৱ গগৈ, প্ৰশ্ন হয়, গৌৰৱ গগৈ যদি তৰুণ গগৈৰ পুত্ৰ নহ'লেহেঁতেন, তেনেহ'লে অসম কংগ্ৰেছৰ সভাপতি হ'লহেঁতেন নে? গতিকে আজিলৈকে আপুনি কংগ্ৰেছৰ যি ইতিহাস, সেই ইতিহাসত বংশবাদ আছে, সেই বংশবাদৰ পৰা বাহিৰ হ'ব পৰা নাই। কিন্তু বিপৰীতে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ এই 46 বছৰীয়া কাৰ্যক্ৰমত আমি আভ্যন্তৰীণ আৰু ৰাষ্ট্ৰীয় গণতন্ত্ৰত বিশ্বাস কৰোঁ। সংবিধানৰ কথা ক'লেও আমি ক'ব পাৰোঁ যে যেতিয়াৰ পৰা সংবিধানখন ভাৰতত গ্ৰহণ কৰা হৈছিল, এতিয়ালৈকে 106 বাৰ সংশোধন কৰা হৈছে। আৰু ইয়াৰে ভিতৰত 99 বাৰে সংশোধন কৰিছিলে কংগ্ৰেছে। আৰু তেখেতসকলে কি কৰে, ৰঙা কালাৰৰ সংবিধানখন হাতত লৈ লোকসভাত সাংসদসকলে শপত গ্ৰহণ কৰিছিল। কোনে সংবিধান ভংগৰ ৰেকৰ্ড গঢ়িছে? কংগ্ৰেছে 106 বাৰৰ 99 বাৰটো কংগ্ৰেছৰ দিনতেই সংশোধন কৰা হৈছিলে। কোনোবাই পাহৰিব নেকি যে আৰ্টিকেল সেই আমাৰ 1975-ৰ এই আৰ্টিকেল 39 এমেণ্ডমেণ্ট যে কৰা হৈছিল, সংশোধন কৰা হৈছিল, য'ত এলাহাবাদ হাইকোৰ্টেৰ ৰায় আছিল যে সকলো নাগৰিকৰ অসাংবিধানিকভাৱে ইন্দিৰা গান্ধীয়ে নিজে প্ৰধানমন্ত্ৰী হৈ থাকিবৰ বাবে সংবিধানৰ লগত যে 329 আগতে আছিল, 329 মতে ভাৰতৰ সকলো নাগৰিকে ন্যায়ালয়ৰ ঊৰ্ধ্বত নহয়, তাৰ লগত লগাই দিলে 329A, অৰ্থাৎ ভাৰতৰ ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী সংবিধানৰ গণ্ডিৰ বাহিৰত লৈ গ'ল। কোনে সংবিধান ভংগ কৰিছিল? গতিকে তেখেতসকলৰ দলৰ মাজত সংবিধান নাই। তেখেতসকলে কেতিয়াও ভাৰতৰ সংবিধানৰ প্ৰতি সন্মান দেখুওৱা নাই। বাবা চাহেব আম্বেদকাৰৰ প্ৰতি সেই শ্ৰদ্ধা সমৰ্পণ কৰাৰ কাৰণেও তেখেতসকলে দিল্লীত অনুমতি প্ৰদান নকৰিলে। সেইবাবে কংগ্ৰেছৰ লগতে এতিয়া তেখেতসকলে 2026-ত অসমৰ প্ৰেক্ষাপটত উঠি পৰি লাগিছে। মইতো কম, এইবাৰ 2026 চনত সেনাপতি আৰু ৰজা, মোগলৰ প্ৰধান ৰজাৰূপে অৱতীৰ্ণ হ'ব গৌৰৱ গগৈ, আৰু মোগলৰ 2026 চনত প্ৰধান সেনাপতিত অধিষ্ঠিত হ'ব অখিল গগৈ।
গতিকে তেখেতসকলে কেতিয়াও আগতে 32টা সমষ্টিৰ মাজত সংখ্যালঘু অধ্যুষিত 32টা সমষ্টিৰ মাজত তেখেতসকলে সকলো গুণগাথা চলিছিল আৰু আজি 22টা সমষ্টিৰ ক্ষেত্ৰত তেখেতসকলৰ জোট মিত্ৰজোট যিয়ে নাপাওক কেতিয়াতো মিত্ৰজোটত আহিবই নোৱাৰে তেখেতসকলৰ সেই 22টা সমষ্টিক লৈ সদায় কথাখানি হয় গতিকে তেখেতসকলে খিলঞ্জীয়া ভূমিপুত্ৰৰ প্ৰতি এতিয়াও চিন্তা কৰা নাই এগৰাকী এমএলএৰ লগত চেয়াৰমান আলীৰ লগত লগ হৈ অখিল গগৈটো মিয়াৰ চৰ্দাৰৰ ওপৰত অৱতীৰ্ণ হ'ব এইবাৰ সেইকাৰণে মই কম আধুনিক অসমৰ বদন বৰফুকন হৈছে এই অখিল গগৈ আৰু ৰজা বদনৰ মোগলৰ ৰজাৰূপে উত্তৰণ হৈছে এই গৌৰৱ গগৈ গতিকে অসমীয়া জাতিয়ে অসমৰ জনসাধাৰণে বুজি উঠিছে যে কংগ্ৰেছ ৰাইজৰ দল এজেপি কোনেও খিলঞ্জীয়া ভূমিপুত্ৰৰ স্বাৰ্থৰ সুৰক্ষাত নাই জাতি মাটি ভেটি সুৰক্ষিত নহয় আৰু সেইকাৰণে 2026 চনত আমি বিশ্বাসী জনতা জনাৰ্দনে পুনঃ আমাক আশীৰ্বাদ দিব ধন্যবাদ